প্ৰথম কথা এইটোৱে যে দুখ লাগিছে যে আমাৰ মাজত আমাৰ হিয়াৰ আমঠু নাই, কিন্তু তথাপিও মনক শিল বান্ধি হ'লেও আজি যিহেতু তেখেত নাই, তেখেতৰ আত্মাৰ সদ্গতিৰ কাৰণে আমি বঙাইগাঁওবাসীয়ে আমি বৰপাৰা ৰাজহুৱা খেলপথাৰৰ পৰা আমি মানে মনস্থ কৰিছোঁ যে আমি সেই কৰিম, শ্ৰদ্ধাঞ্জলি দিম জুবিন দাক, সেইখিনিয়ে, বাকী একো নাই আৰু। অসমৰ হিয়াৰ আমঠু আমাৰ হৃদস্পন্দন জুবিন দা আমাৰ মাজত নাই। আমি এই কথাটোক অসমৰ অনুৰাগীসকলে এতিয়ালৈকে মানি ল'ব পৰা নাই। আমি সকলো জাতি ধৰ্ম বৰ্ণ ভাষা মিলি একেলগে আমি জুবিন দাৰ যি পবিত্ৰ সমাধিক্ষেত্ৰ সোণাপুৰলৈকে আমি শৃংখলাবদ্ধতাৰে আইন শৃংখলা মানি তেখেতলৈ আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ কাৰণে আমি বঙাইগাঁও অঞ্চলৰ অনুৰাগীসকলে আমি এক যাত্ৰা কৰিব বিচাৰিছোঁ। আৰু এই যাত্ৰাতে আমি জুবিন দাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব খুজিছোঁ। ইয়াত কোনো দল সংগঠন ৰাজনৈতিক অৰাজনৈতিক বুলি কথা নাই, সকলোৱে মিলি একেলগে আমি বঙাইগাঁওবাসী হিচাপে জুবিন দাই যিখন অসম চাব বিচাৰিছিলে, এখন সমন্বয়ৰ অসম, ঐক্যৰ অসম, তেনেকৈ আমি যাব খুজিছোঁ। বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহে মিলি আমি গৈ জুবিন দাক তেখেতৰ সমাধিস্থলীত আমি শ্ৰদ্ধাঞ্জলি জনাবলৈ যাম। শ্ৰদ্ধাঞ্জলি জনাবলৈ গৈ আমি তাত নাহৰৰ গছ ৰুম আৰু এইখিনি আমি চাফ চিকুণ কৰিম। ধন্যবাদ। শৰতৰ প্ৰভাতী ফুলে